নিমন্ত্রণ জনাইছোঁ আমাৰ নিমন্ত্ৰণ তেওঁলোকে আজি ইয়াত আহি উপস্থিত হৈছে যোগদানৰ কাৰণে। গতিকে প্ৰথমতে তেওঁলোকক মই আন্তৰিক শ্ৰদ্ধা অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকৰ মতত আমি সন্মান জনাইছোঁ আৰু আমি আশা ৰাখিছোঁ আমি একেলগে আজিৰ যি ৰাজনৈতিক অৰ্থনৈতিক পৰিৱেশ ভাৰতবৰ্ষৰ তথা অসমৰ এই পৰিৱেশৰ পৰা এটা সুস্থ পৰিৱেশ বাতাবৰণ তৈয়াৰ কৰাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। আমি আনন্দিত। জাতীয় নিৰঞ্জন ৰায় আমাৰ নুনিত তেওঁ সম্বৰ্ধনা জনাইছে। কিন্তু আমাৰ দলত যিসকল ব্যক্তি আজি আনুষ্ঠানিকভাৱে যোগদান কৰিছে আচলতে আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে। তেখেতসকলক মই এখন কথা পাতি বিচাৰিছোঁ আৰু আশা কৰোঁ তেখেতৰ ব্যক্তিত্বত আমাৰ কংগ্ৰেছ দলৰ আজি কিছু এটা আৰু এটা উচ্চ পৰ্যায়লৈ যাব বুলি মই আশা কৰিছোঁ। আচলতে প্ৰথমতে মই সেইসকল ব্যক্তিক শ্ৰদ্ধা জনাইছোঁ। সুৰজগাৰ পৰা আৰম্ভ কৰি অসম গণ পৰিষদ দলৰ পৰা বিজেপিৰ দ্বাৰা তেওঁলোকে আহিছে আমাৰ দললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে জ্ঞাত আজি ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী জন্মদিন। সেই পবিত্ৰ দিনত তেওঁলোকে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰিছে আৰু তেওঁলোকে বিজেপি দলৰ হৈ কাম কৰিছিল, অসম গণ পৰিষদ দলৰ হৈ কাম কৰিছিল। তেওঁলোকৰ ব্যক্ত কৰিছে আপোনালোকৰ সন্মুখত তেওঁলোকৰ নীতি আদৰ্শ দলৰ প্ৰতি বৰ্তমান ৰাজনৈতিক অৱস্থা অৰ্থনৈতিক সমস্যা ভাৰতবৰ্ষৰ গোটেই অসমখনৰ গোটেই দেখিছে এটা উশৃংখল পৰিৱেশ পৰিস্থিতি আৰু য'ত মানুহৰ নিৰাপত্তা নাই, যিখন চৰকাৰৰ জৰিয়তে তেওঁলোকে কৰ্মসংস্থাপনৰ ব্যৱস্থা নাই, শিক্ষা ব্যৱস্থাৰ অৱনতি হৈছে, চাৰিওফালে হাহাকাৰ লোন লৈ চৰকাৰখন চলি আছে। গতিকে এইখন চৰকাৰৰ প্ৰতি তেওঁলোকৰ আস্থা, এই দলৰ প্ৰতি তেওঁলোকৰ আস্থা বিশ্বাস হেৰুৱাইছে আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি গৌৰৱ গগৈৰ প্ৰতি আস্থা ৰাখিছে, ৰাহুল গান্ধীৰ প্ৰতি আস্থা ৰাখিছে। গতিকে তেওঁলোকে যোগদান কৰিছে, তেওঁলোকক মই স্বাগতম জনাইছোঁ। আৰু আমি নিশ্চিন্তভাৱে এইবাৰ 2026 চনত বঙাইগাঁও তিনিটা বিধানসভা সমষ্টিত আমি জয়যুক্ত হ'ব পাৰিম। এই এনেধৰণৰ বিভিন্ন দলৰ পৰা সংস্কৃতিসকলক লৈ একতাৰে আমি কাম কৰি যাম। এইখিনি মোৰ বক্তব্য।